কিমান কষ্টৰে আছে। মই আছোঁ এতিয়া আইতা এগৰাকী ঘৰত, আমাৰ গাঁৱৰে হয়। ত' আইতাৰ ভিডিঅ' মই আজি সেইকাৰণে বনাইছোঁ। আইতাগৰাকী মানে বহুত কষ্টৰে মানে জীৱনটো নিৰ্বাহ কৰি আছে। আইতাৰ ল'ৰা ছোৱালী নাই আৰু আইতাৰ ইমানেই ভাগ্য বেয়া। আইতাই 10-15 বছৰ আগতে পৰি পিনি এদিন পিছলিৰে, সেই তেতিয়াৰ পৰা ভৰি দুখনো নচলা হৈছে, ভাঙিলে, থিয় হ'ব নোৱাৰে আইতাই। এনেকৈ এই ঘৰখনতে যেনে তেনে হেৰি কৰি চলি আছে আৰু কোনোমতে। আজিলৈকে এই চোতাললৈকে ওলাই যাব পৰা নাই আইতাই। আৰু আজি মই ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে, মূল কাৰণটো হৈছে, আজিলৈকে আইতাই এই 70-80 বছৰ হ'ল, কিন্তু আজিলৈকে চৰকাৰ ফালৰ পৰা কোনো সহায় নাই পোৱা। চৰকাৰে ইমানেই ওপৰলৈ চিন্তা কৰিছে নহয় জানো, অৰুণোদয় আঁচনি দিছে আৰু লাখটকীয়া বাইদেউ বনাবলৈ বা যিকোনো ক্ষেত্ৰতে সকলোতে কিমান আগুৱাই নিছে চৰকাৰে। সকলোতে ভাল কামেই কৰিছে, বেয়া বুলি কোৱা নাই। কিন্তু চৰকাৰক কওঁ যে এনেকুৱা শাৰীৰিক অসুস্থ মানুহক, সেই বছৰ সিদিনা যিহেতু ইলেকশ্যন গ'ল, ইলেকশ্যনৰ টাইমত ভোটটো যেনেকৈ শাৰীৰিক অসুস্থ মানুহক ঘৰে ঘৰে লোৱাৰ ব্যৱস্থাটো কৰিছিলে, ঠিক এনেকৈ যদি আগতেই এনেকৈ ঘৰে ঘৰে আহি আধাৰ কাৰ্ডেই হওক বা যিকোনো আঁচনিয়েই হওক, যদি ঘৰে ঘৰে এনেকৈ ব্যৱস্থাটো কৰি দিলে অলপ হ'লেও আইতাহঁতে সহায় পাব। ইমান কষ্টত মানে থাকিবলগীয়া নহয় আৰু, হয় নাই আইতা? আজিলৈকে কোনোৱে চৰকাৰী মানুহ অহা নাই। আইতাগৰাকী বহুত কষ্টৰে আছে। সেয়ে মই আপোনালোকক জনাইছোঁ, কোনোবাই মোৰ ভিডিঅ'টো যদি চৰকাৰী মানুহ চাই আছে, সহায় কৰি দিয়ক। আইতাগৰাকীৰ ওচৰলৈ আহিছোঁ, আপোনালোকে নিজ মুখেৰে শুনকচোন। আইতা, আপোনাৰ নামটো কৈ দিয়কচোন। দিনেশ্বৰী গাৰলং। আৰু আপোনাৰ বয়স কিমান হৈছে? বয়সটো 80 মান হৈছে আৰু 80-90 হ'ব পায়। আৰু আপোনাৰ ল'ৰা ছোৱালীও নাইয়ে, ভগৱান নিদিলে, হয় নাই? নিদিলে। আৰু ককাও ঢুকালে। আৰু বৰ্তমান আপোনাক কোনে কোনে চাই আছে আপুনি ভালকৈ কওকচোন। কোনে চাই আছে আপোনাক? ওচৰ চুবুৰীয়া মানুহকেইটা চাই আহিছে আৰু। আৰু চৰকাৰ ফালৰ পৰা কিবা সাহাৰ্য পাই আছেনে? সহায় চৰকাৰৰ পৰা একো পোৱা নাই। অকল ভোটটো ল'ব আহে, টাইমতো আপুনি ভোট দিয়ে থাকে, হয় নাই? কিন্তু আঁচনি বোলা বস্তু হওক বা যিকোনো ক্ষেত্ৰত ক'তোৱে অহা নাই। আৰু চৰকাৰ ফালৰ পৰা মানুহ আপোনাক সুধিবলৈও অহা নাই আজিলৈকে। কিমান কষ্টৰে পাৰ কৰি আছে চাওকচোন। ইয়াত বিনা কাৰেণ্টেৰে, আগতে কেৰাচিনৰ যোগাৰ থাকোঁতে আমি গাঁৱৰ মানুহবোৰে মিলি কেৰাচিনটো দি পিনে যেনে তেনে আইতাই চাকি জ্বলাই পাৰ কৰিছিলে। কিন্তু এতিয়া কেৰাচিনো বন্ধ হৈ গ'ল যিহেতু, আইতা এনেকৈ ৰাতিও এন্ধাৰতে এনেকৈ পাৰ কৰি থাকে আৰু, দিন ৰাতি একে আৰু আইতাৰ বাবে, হয় নাই আইতা? ইমান কষ্টৰে পাৰ কৰি আছে চাওকচোন। এনেকৈ ঘৰৰ ভিতৰতে যেনে তেনে অহা যোৱা কৰে আৰু, এনেকৈ বাহিৰলৈ ওলাই আহিব নোৱাৰে। কিন্তু ঘৰখন এতিয়া তেনে সামান্য ঘৰ হৈ আছে নামতে আৰু। আইতাই এই ইয়াতে মানে লেট্ৰিন বাথৰুমো কৰে ভিতৰতে। আমাৰ গাঁৱৰ মানুহবোৰে এনেকৈ চাফা তাফা কৰি দিয়ে আৰু ঘৰৰ চব অৱস্থা আজিলৈকে চৰকাৰে একোৱেই দিয়া নাই আইতাক। সেয়ে চাওকচোন, একদম হাউলি গৈছে আৰু ঘৰো এই চাওকচোন, এনেকৈ লগাই থৈ দিছে। এনেকৈ চাওক, অলপ বতাহ আহিলে পৰিয়ে যাব। আপোনালোকক মই দেখুৱাই দিছোঁ কিমান কষ্টৰে আছে। সেয়া দেখিছে। আৰু ইয়াতে আইতাই লেট্ৰিন কৰে, ইয়াত ঘাট এটা খান্দি থৈ দিছোঁ, আপোনালোকক ভালদৰে দেখুৱাই দিছোঁ। সেয়া চাওকচোন। এইটো এটা চাংঘৰ বুলিলেও এতিয়া হাউলি গৈছে আৰু একদম। ভিতৰতো অকণমান দেখুৱাই দিছোঁ। সেয়া চাওকচোন, বেৰবোৰো একদম ভঙা চিঙা হৈ গৈছে। আমাৰ গাঁৱৰ ৰাইজে চাইছোঁ, নাই চোৱা বুলি কোৱা নাই, খোৱা বোৱা যিমান পাৰে দি আছোঁ আজিলৈকে, হয় নাই এটা? কাম বেছি হৈছে, সময় পোৱা নাই ঘৰ বনাবলৈ। হ'লেও খোৱা বোৱাটো চাই আছোঁ। খোৱা বোৱাটো চাইছে আৰু। আইতাক কোনোবাই ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে, সহায় কৰিব পাৰে। এড্ৰেছটো মই দি দিছোঁ। আমাৰ গাঁওখন হৈছে বৰপথাৰ মিৰিগাঁও
আৰু ডাকঘৰ হৈছে মিৰিগাঁও আৰু থানা বৰপথাৰ, পিন নম্বৰ 785602 আৰু ডিষ্ট্ৰিক্ট হৈছে গোলাঘাট আৰু সমষ্টি সৰুপথাৰ আৰু MLA বিশ্বজিৎ ফুকন ডাঙৰীয়া। তো আহিব পাৰে আপোনালোকে কোনোবাই সহায় কৰি দিব বিচাৰিলে। তো সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ মই।